বিদেশী বাতৰিৰ মাজলৈ গলৱানত ভাৰতীয় সেনাক হত্যাৰ ঘটনাটো চীনক সংযত হৈ থাকিবলৈ সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে সকীয়াই দিলে ৰঙা চীনক বেইজিঙলৈ কঠোৰ সকীয়নি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি দেশবাসীক আশ্বস্ত কৰে মোদীয়ে 20 জোৱানৰ বলিদান দেশবাসীয়ে অথলৈ যাবলৈ নিদিয়া বুলি মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনো বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা এক ইঞ্চিও পিছ হুহুকি নহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা নহলহেঁতেন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে সকলো পৰ্যায়ৰ পৰা চেষ্টা অব্যাহত ৰাখিব বা সকলো কৰিব এনেধৰণৰ মন্তব্য আগবঢ়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু গলৱানত ভাৰতীয় সেনাক 20 গৰাকীকৈ ভাৰতীয় জোৱান যিটো শ্বহীদ হৈছে সেই জোৱানৰ হত্যাৰ যি ঘটনা তাক লৈ চীনক সংযত হৈ থাকিবলৈ সকীয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰতে কিন্তু শান্তি বিচাৰিছে প্ৰথম আক্ৰমণ চলিছে চীনৰ পৰা গতিকে চীনৰ আগ্ৰাসী মনোভাৱ বা যি আগ্ৰাসী পদক্ষেপ গ্ৰহণ কৰিছে তাক লৈ সকীয়নি প্ৰদান কৰিছে আৰু প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰ সাজু আছে বুলি সকীয়াই দিছে বেইজিঙলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে লগতে ভাৰতক সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলিও দেশবাসীক আশ্বস্ত কৰিছে মোদীয়ে 20 জোৱানৰ যি বলিদান সেয়া দেশবাসীয়ে অথলৈ যাবলৈ নিদিয়ে বুলিও মন্তব্য মোদীৰ আৰু লগতে হুংকাৰ দিছে যে সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে নিজৰ প্ৰতিক্ৰিয়া চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ কৰা নাই মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছ হুহুকি নোহাৰ ইংগিত দিছে মোদীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা নহলহেঁতেন भारत पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांतिप्रिय देश है हम कभी किसी को भी उकसाते नहीं हैं लेकिन हम अपने देश की अखंडता और संप्रभुता के साथ समझौता भी नहीं करते हैं जब भी समय आया है हमने देश की अखंडता और संप्रभुता की रक्षा करने में अपनी शक्ति का प्रदर्शन किया है अपनी क्षमताओं को साबित किया है त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है मैं देश को भरोसा दिलाना चाहता हूं हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा हमारे लिए भारत की अखंडता और संप्रभुता सर्वोच्च है और इसकी रक्षा करने से हमें कोई भी रोक नहीं सकता इस बारे में किसी को भी जरा भी भ्रम या संदेह नहीं होना चाहिए भारत शांति चाहता है लेकिन भारत उकसाने पर हर हाल में यथोचित जवाब देने में सक्षम है ফলে বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে গলৱানৰ সংঘৰ্ষৰ লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা টেলিফোনিক বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে গলৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে
চীনৰ আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিছে বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে যিহেতু চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে আৰু প্ৰায় দেখিবলৈ পোৱা যায় যে সীমান্তত চীনৰ এই আগ্ৰাসী মনোভাৱ বা বাৰে বাৰে আক্ৰমণ কৰা হয় ভাৰতীয় সেনাৰ ওপৰত গতিকে গালৱানৰ যি সংঘৰ্ষ যদি ইতিমধ্যে বিজন কৰি ভাৰতীয় জোৱান শ্বহীদ হৈছে সেই সংঘৰ্ষত ইতিমধ্যে আমি জনাওঁ যে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইয়ে হৈছে এক টেলিফোনিক সাক্ষাৎকাৰ য'ত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে গালৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে ভাৰতে যিটো 6 জুনত এখন বৈঠক অনুষ্ঠিত হৈছিল তেওঁলোকৰ মাজত সেই বৈঠকত তেওঁলোকক কোৱা হৈছিল যে বাফাৰ জোনত আহি যাতে কোনো আক্ৰমণ নকৰে আৰু সেই স্থানৰ পৰা সকলোৱে সৈন্য সামন্ত আঁতৰাই দিব লাগে আৰু সেই অনুপাতে ভাৰতে কিন্তু তাৰ পৰা আঁতৰাই দিয়াৰ বিপৰীতে চীনে তাতে আহি চীনা সৈন্য তাত তম্বু তৰিছিল বা বাফাৰ জোনত আহি ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল আৰু এই সমগ্ৰ যি ঘটনা তাক পৰিকল্পিত চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে ভাৰতীয় বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ আগ্ৰাসী আৰু এনেধৰণৰ কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক যি সম্পৰ্ক সেই দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিছে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হৈছে